ভোগালীৰ আনন্দ বৰ্তমানো অব্যাহত। মাঘত নবৰা চাউলেৰে চুঙা চাউল খোৱাৰো পৰম্পৰা আছে। অসমীয়া সমাজত যি বৰ্তমান আধুনিকতা খামখুমীয়াত ক্ৰমাৎ হেৰাই যোৱা উপক্ৰম ঘটিছে, তথাপিও পূৰ্ব পৰম্পৰাগত খাদ্য তথা ৰীতি নীতি নৱপ্ৰজন্মক চিনাকি কৰোৱাৰ উদ্দেশ্যে আৰু পৰম্পৰা ধৰি ৰখা উদ্দেশ্যে টিয়কৰ দগোৱাল গাঁৱৰ জ্ঞানজ্যোতি যুৱক সংঘৰ উদ্যোগত সমূহ দগোৱাল গাঁৱৰ বাসীৰ সহযোগত বাৰ্ষিক চুঙা চাউল খোৱা পৰ্ব অনুষ্ঠিত হয়। মাঘৰ পহিলা দিনা গাঁৱৰ সকলো গোট খাই ভেলাঘৰৰ সন্মুখত ঠেটুৱে ধৰা জাৰপু নেওচি সকলো ব্যস্ত চুঙা চাউল প্ৰস্তুত কৰাত। উৰুকা নিশা হাঁহে মাহে এসাঁজ খোৱাৰ পিছদল বুঢ়া মেজি দহন কৰি নামঘৰত অথবা ৰাজহুৱা স্থানত অসমীয়া জলপান পিঠাপনা গ্ৰহণ কৰাৰ পিছত আকৌ এইবাৰ চুঙা চাউল খোৱাৰ পৰম্পৰা টিয়কত। টিয়কগোৱাল গাঁৱৰ সমূহ যুৱকবৃন্দৰ যি সংঘ জ্ঞানজ্যোতি যুৱ সংঘৰ ঐক্যবদ্ধ প্ৰচেষ্টাত প্ৰতি বছৰে আমি কি কৰি আহিছোঁ, বাৰ্ষিক চুঙা চাউল খোৱা পৰ্ব ইয়াতে অনুষ্ঠিত কৰি আহিছোঁ। অগ্ৰজসকলে যি বাটেৰে আমাক দেখুৱাই দিছিলে, এই স্থানতেই বছৰ বছৰ জুৰি গাঁৱৰ সমূহ ৰাইজ একত্ৰিত হৈ চুঙা চাউল খোৱা পৰ্ব আমি অনুষ্ঠিত কৰোঁ। এইবাৰো তাৰ ব্যতিক্ৰম নহয়। আপোনালোকে দেখিবলৈ পাইছে চুঙা পুৰি আছে, দৈ গাখীৰ প্ৰস্তুত, হাঁহৰ মাংস ৰান্ধি আছে। আমি সকলোৱে একেলগে এই ভোগালীৰ বতৰত আমি ফূৰ্তিৰে এসাঁজ খাম। পোনপ্ৰথমে আমাৰ এই অনুষ্ঠানৰ লক্ষ্যটোৰ কথা ক'ব বিচাৰিছোঁ যে কি হৈছে, টিয়কৰ এখন ঐতিহ্যমণ্ডিত গাঁও, ৰংপুৰ ৰংমন গোৱালৰ বংশধৰ বুলি কয় গোৱাল গাঁও। আহোম ৰজাৰ যিখন বাৰী, ৰজাবাৰীৰ তেনেই কাষতে থকা গোৱালসকলৰ বাসস্থলী এই গোৱাল গাঁৱৰ বাকৰিত এই চহা জীৱনৰ লগত সম্পৃক্ত থকা কৃষকসকলে কৃষি শস্য চপাই আনি এই ভোগৰ বতৰত সমৃদ্ধিৰ বতৰালৈ সকলোৰে আনন্দ ফূৰ্তিৰে এসাঁজ খায়। চুঙা চাউল খোৱা পৰ্বও তাৰে এটা অংশ বা ভাগ। আমাৰ লক্ষ্য এটাই, আমাৰ হাতত আমাৰ ভৱিষ্যত প্ৰজন্মক আমাক অগ্ৰজসকলে দেখুৱাই দিয়াৰ বাটেৰে ভৱিষ্যত প্ৰজন্মৰ বাবে যাতে আমি এই পৰম্পৰা, আমাৰ এই কৃষ্টি সংস্কৃতি অক্ষুণ্ণ ৰাখি তেওঁলোকৰ বাবে কঢ়িয়াই নিব পাৰোঁ, তাৰ উদ্দেশ্যৰে এইবাৰো তাৰ ব্যতিক্ৰম নোহোৱাকৈ আমি এই পৰ্ব অনুষ্ঠিত কৰিছোঁ। আৰু এটা কথা ক'ব বিচাৰিছোঁ যে আমাৰ হাতত এটা বৰ ডাঙৰ শক্তি আছে। এই ভোগৰ সময়, এই সমৃদ্ধিৰ সময়ত চহা জীৱনৰ এই কৃষকসকলে প্ৰেৰণা পায়, উৎসাহ পায়, উদ্দীপনা পায়, যাতে ভৱিষ্যত দিনত তেওঁলোকৰ পথাৰখন আৰু অধিক শস্যৰে আৰু অধিক কৰ্মোদ্যমেৰে পথাৰখনত জড়িত হৈ তেওঁলোকে শস্যৰে সেউজীয়া কৰি নদন বদন হৈ পৰিব পাৰে। তাৰ কাৰণে তেওঁলোকে অশেষ আপ্ৰাণ চেষ্টা কৰে এই সমৃদ্ধিৰ সময়ত, এই প্ৰেৰণাৰ সময়ত। আমাৰ হাতত এটা বৰ ডাঙৰ শক্তি আছে। আমাৰ পথাৰখন আমাৰ, বজাৰখন আমাৰ পথাৰ আমাৰ বজাৰ, আমিয়ে মালিক আৰু আমিয়ে শ্ৰমিক। আমি এই চহা জীৱনৰ এই কৃষকসকলৰ এই জয়যাত্ৰাক, এই তেওঁলোকৰ সৰু সৰু আনন্দ ফূৰ্তিবোৰক ভৱিষ্যত দিনতো বাহাল ৰাখিবৰ কাৰণে আমি এই আয়োজন কৰিছোঁ আৰু ভৱিষ্যতেও আমাৰ এই আয়োজন অটুট ৰাখিব। টিয়কৰ পৰা স্মৃতিৰেখা লাহৰৰ প্ৰতিবেদন।